জোৰণীয়া যেনাকো রোদ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক আহিব আহিব কিবা উপায় উলিয়াবই লাগিব এতিয়া কাগজ পত্ৰবোৰ সিহঁতৰ হাতত আছে যে সেইকাৰণে উৎপাত বাঢ়িছে আৰু বহুত উপায় আছে বেয়া নাপাবা মই অৰুন্ধতীৰ ওচৰলৈ নাযাওঁ গায়ত্ৰী এই কথাটো আমি এতিয়াহে গম পাইছো কি ককাই এতিয়া এই কথাটো জানি আমি অৰুন্ধতীক ঘৰলৈ উভতাই আনিব খুজিছো কিন্তু তাই মান্তি হোৱা নাই সেইকাৰণে ঘৰত সকলোৰে মনটো বেয়া মাটি সম্পত্তিখিনি আমাৰ নামত হোৱাটো তুমি কিয় নিবিচাৰা দেউতাই নিশ্চয় কিবা এটা চিন্তা কৰি সা সম্পত্তিখিনি অৰুন্ধতীৰ নামত লিখি গৈছে দেউতাও চাগে বিচাৰিছিল অৰুন্ধতী চিৰদিন এইখন ঘৰৰে বোৱাৰী হৈ থাকক তুমি সকলো জানিও অৰুন্ধতীক সকলো কিয় এৰি দিবা তুমি ইমান সহজতে এইজনী অন্ধ ছোৱালীৰ আগত হাৰ মনাটো মই বিচৰা নাই আমি এতিয়াও আমাৰ সপোন পূৰা কৰিব পাৰিম মুঠতে তুমি কিবা প্ৰকাৰে হ'লেও অৰুন্ধতীৰ পৰা এই প্ৰপাৰ্টিখিনি নিজৰ নামত লিখাই লোৱা দাদু এয়া লোৱা এয়া কিহৰ ডকুমেণ্টছ ইয়াত সকলো ডকুমেণ্টছ আছে একেবাৰে মাটিৰ পট্টাৰ পৰা খাজনা ৰচিদলৈকে এতিয়া ইয়াত অৰুন্ধতীৰ কেইটামান চহী লৈ ল'লেই মাটিখিনি তোমাৰ নামলৈ আহি যাব তাৰমানে সকলো ডকুমেণ্টছ ৰেডি যদি অৰুন্ধতীক ঘৰলৈ আনিব পৰা নাযায় তেনেহ'লে কিবা বুদ্ধি কৰি হ'লেও চহীকেইটা কৰাব লাগে কিন্তু ময়ূৰী আৰু অচিন্ত থাকোঁতে চহী কৰাব পৰা নাযাব গায়ত্ৰীও অৰুন্ধতীৰ ওচৰলৈ যাব খোজা নাই ভিন্দু চাহ আনিছে ঐ কালৈ চাহ আনিছ এনেই টেনশ্যনত ভোক পিয়াহ নোহোৱা হৈছে তাৰ ওপৰত সি আকৌ চাহ আনি খুৱাই লৈ যা আচ্ছা বাবা তুমি মোক এটা কথা কোৱাচোন অৰুন্ধতী আমাৰ ঘৰলৈ নাহে নেলাগে কিন্তু তোমাৰ লগত ক'ৰবাত ফুৰিবলৈ যাবনে ক'ব নোৱাৰোঁ তোমাৰ লগত এঘণ্টামানৰ কাৰণে ক'ৰবাত ফুৰিবলৈ যোৱা হ'লে ভাল আছিল তেতিয়া কি হ'ব তেতিয়া তুমি কিবা জীৱন বীমা এটা অৰুন্ধতীৰ নামত কৰিছা বুলি চাইনকেইটা কৰাই ল'ব পাৰিবা কিন্তু একো নজনা নুশুনাকৈ তাই জানো চহী কৰিব মুঠতে তুমি এইকেইদিন মাজে মাজে ফোন কৰি অৰুন্ধতীৰ খবৰ লোৱা অৰুন্ধতীক ভাল লগাব লাগিব এদিনতে তোমাৰ লগত ফুৰিবলৈ নাহিব তাৰ পিছত বুদ্ধি কৰি চাইনকেইটা কৰাই ল'ব লাগিব চাইনকেইটা কৰাৰ আগতে তোমাৰ প্ৰতি বিশ্বাসখিনিতো আনি লোৱা হেল্ল' বৌ বিনয় কোৱা ঘৰখনত এতিয়া ডাঙৰ ঘটনা ঘটিছে ঘটনা আপুনি ঘৰলৈ উভতি এতিয়া আহিবনে নাহে সকলোৰে সেইবোৰ চিন্তাতে টোপনি যোৱা নাই প্ৰত্যেকৰে মাটি সম্পত্তিতে চকু সকলোৰে আচল ৰূপটো এতিয়াহে ওলাই পৰিছে মই গম পাইছোঁ বিনয় এতিয়া ভিন্দুৱে আপোনাৰ পৰা মাটি সম্পত্তিবোৰ লেখাই ল'বৰ কাৰণে কাগজ পাতি ৰেডি কৰিয়ে থৈছে আপুনি খালি লিখি দিলেই হ'ল হয় নেকি বাইদেৱে অৱশ্যে এতিয়া আপোনাক লাহে লাহে বুজিবলৈ আৰম্ভ কৰিছে বাইদেউ অৱশ্যে ভিন্দু আৰু দাদাৰ কথাবোৰত মান্তি হোৱা নাই এতিয়া পিছে আপুনি ঘৰলৈ কি উভতি আহিবনে বৌ এতিয়া মই থিৰাং কৰা নাই বিনয় চাওচোন কি কৰিব পাৰোঁ পিছে ঘৰখনত কি হৈ থাকে তুমি মোক ফোন কৰি জনাবা ঠিক আছে বৌ এতিয়া মই ৰাখিছোঁ পাছত প্ৰয়োজন হ'লে মই ফোন কৰিম ঠিক আছে
দাদু তুমি মোৰ লগত অৰুন্ধতীৰ ওচৰলৈ ব'লা মই অঁ জেঠাই যোৱাৰ কোনো আশা নাই তুমিয়ে মোৰ লগত ব'লা অন্ততঃ তুমি ক'লে অৰুন্ধতীয়ে মোক বিশ্বাস কৰিব তোমালোকে এই সৰু কথাটোতে ইমান চিন্তা কৰিব নালাগে অৰুন্ধতীৰ ওচৰলৈ মই যাম তুমি যাবা গায়ত্ৰী অঁ যাম মই গ'লে অৰুন্ধতী নিশ্চয় এইখন ঘৰলৈ উভতি আহিব মোৰ বিশ্বাস অৰুন্ধতীয়ে মোৰ কথা মানি ল'ব তাৰপিছত তোমালোকৰ যি কৰিবলগীয়া আছে কৰিবা কিন্তু এটা কথা মনত ৰাখিবা এইবাৰ অৰুন্ধতীয়ে এইখন ঘৰত ভৰি দিয়াৰ পিছত তাই যাতে আৰু কোনোদিনে এইখন ঘৰৰ পৰা যাবলগীয়া নহয় কিবা কাৰণত যদি অৰুন্ধতীয়ে ঘৰ এৰিবলগীয়া হয় তেনেহ'লে মনত ৰাখিবা অৰুন্ধতীৰ লগতে ময়ো ঘৰ এৰিম কিন্তু জেঠাই হ'ব গায়ত্ৰী তুমি মাত্ৰ অৰুন্ধতীক এইখন ঘৰলৈ উভতাই আনা এবাৰ উভতি অহাৰ পাছত অৰুন্ধতী এইখন ঘৰৰ পৰা কেতিয়াও যাব নালাগে কিন্তু দাদু তুমি এইবোৰ চিন্তা কৰিব নালাগে অৰুন্ধতীক এবাৰ এইখন ঘৰলৈ আহি ল'ব দিয়া আমাৰ কামবোৰ সুকলমে হৈ ল'বলৈ দিয়া তাৰ পাছত মই কিন্তু এটা চিন্তাত পৰিছোঁ কিহৰ চিন্তাত অৰুন্ধতী এখন ঘৰলৈ ঘূৰি অহাৰ পাছত তাইক আমি কেনেকৈ উভতাই পঠিয়াম আগতে অৰুন্ধতীক এইখন ঘৰলৈ আহি ল'বলৈতো দিয়া তাৰ পিছত কি কৰিব লাগে মই পৰামৰ্শ দি আছোঁ আপুনি বাপৰে আজি আমাৰ কি ভাগ্য আপুনি আমাৰ ঘৰত যে মোৰ ভণ্টি আকৌ কিবা জগৰ লগোৱা নাইতো লাজ নিদিবা মই অৰুন্ধতীক লগ পাবলৈ আহিছোঁ আহিছে জেঠাই আহিছে তোমালোকে নিশ্চয় মোৰ অপেক্ষাতে আছিলা নহয়নে অঁ জেঠাই আমি তোলৈ ৰৈ আছিলোঁ অৰুন্ধতীয়ে কি ক'লে আউখীৰ জোনা আউখীৰ জোনা ময়ূৰী আপুনি বাপৰে আজি আমাৰ কি ভাগ্য আপুনি আমাৰ ঘৰত যে মোৰ ভণ্টি আকৌ কিবা জগৰ লগোৱা নাইতো লাজ নিদিবা মই অৰুন্ধতীক লগ পাবলৈ আহিছোঁ যোৱাচোন মই অহা বুলি কোৱা নিশ্চয় মাতি দিম আমিতো আপোনালোকৰ নিচিনা নহয় আমি আনৰ অনুৰোধ ভালকৈ ৰাখিব জানো ককাক শেষবাৰৰ বাবে চাবলৈ মোৰ ভণ্টিয়ে আপোনালোকক পাৰে পাৰে অনুৰোধ কৰিছিল কিন্তু আপোনালোকে এবাৰো মোৰ ভণ্টিক চাবলৈ নিদিলে সেই কথা চিৰদিন মনত থাকিব আপুনি বহক মই ভণ্টিক মাতি দিছোঁ দাদু জেঠাই বাৰু অৰুন্ধতীক উভতাই আনিব পাৰিবনে মোৰ গায়ত্ৰীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে মই কিন্তু এটা চিন্তাত পৰিছোঁ কিহৰ চিন্তাত অৰুন্ধতী এখন ঘৰলৈ ঘূৰি অহাৰ পাছত তাইক আমি কেনেকৈ উভতাই পঠিয়াম আগতে অৰুন্ধতীক এইখন ঘৰলৈ আহি ল'বলৈতো দিয়া তাৰ পিছত কি কৰিব লাগে মই পৰামৰ্শ দি আছোঁ কিছুমান কাম বুদ্ধিৰেহে কৰিব পাৰি এতিয়া ভগৱানক প্ৰাৰ্থনা কৰা যাতে অৰুন্ধতীয়ে গায়ত্ৰীৰ কথা মানি লৈ এই ঘৰখনলৈ উভতি আহে হ'ব হয় তোমালোকে ঠিকেই কৈছিলা কিছু কিছু ক্ষেত্ৰত মই মানুহগৰাকী আত্মকেন্দ্ৰিক কথাটো নোহোৱা নহয় আচলতে পৰিস্থিতিয়ে মানুহক তেনেকৈ গঢ় দিয়ে ময়ো ইয়াৰ ব্যতিক্ৰম নহয় অৰুন্ধতী কোনো কোনো ক্ষেত্ৰত মই তোমাৰ ওপৰত কঠোৰ সিদ্ধান্ত লৈছিলোঁ সেইটো মই স্বীকাৰ কৰিছোঁ এতিয়া মাজে মাজে অনুশোচনা হয় ক'ৰবাত কিবা এটা গণ্ডগোল আছিল বাৰু সেইবোৰ ভুল শুদ্ধৰ বিচাৰ কৰিবলৈ মই ইয়ালৈ অহা নাই মই অৰুন্ধতীক ইয়াৰ পৰা নিবলৈহে আহিছোঁ জানো জেঠাই
বৰ্ণৱে ভণ্টিক নিব নোৱাৰি এবাৰ আপোনাক পঠাই দিছে। কোনে কি স্বাৰ্থত অৰুন্ধতীক ইয়াৰ পৰা নিবলৈ আহিছিল সেইটো মই নাজানো। মই কেৱল ঘৰখন বচাবৰ বাবেহে অৰুন্ধতীক নিবলৈ আহিছোঁ। অৰুন্ধতী, তোমাৰ আৰু মোৰ মাজত ক'ৰবাত কিবা এটা সাংঘাতিক মিল আছে। সেইটো কি জানা? তুমিও ঘৰখন বচাব খোজা আৰু ময়ো। কিন্তু ঘৰখনৰ সংকটৰ সময়ত এনেকৈ ঘৰখনৰ পৰা আঁতৰে আঁতৰে থাকিলে ঘৰখন নাবাচে। ঘৰখনৰ সকলো মানুহ যদি একেলগে থাকে তেতিয়াহে ঘৰখন বচোৱাৰ কথা চিন্তা কৰিব পাৰি। ইতিমধ্যে ময়ো মোৰ জীৱনত বহুত কিবা কিবি হেৰুৱালোঁ, কিন্তু এতিয়াও যদি আমি ইচ্ছা কৰোঁ ঘৰখন বচাব পাৰোঁ। মই কি বিশ্বাসত সেইখন ঘৰলৈ মোৰ ভণ্টিক পঠিয়াম? আজিকালি মানুহে বিনা স্বাৰ্থত এক খোজো নিদিয়ে। আগৰবাৰ সেয়া হ'ল, এইবাৰ বা আপোনালোকে কি স্বাৰ্থ লৈ আহিছে কি ঠিক? মই একো স্বাৰ্থত অহা নাই ময়ূৰী, কাৰণ বিনা স্বাৰ্থতে মই মোৰ গোটেই জীৱনটোৱে পাৰ কৰিলোঁ। এইবাৰ অৰুন্ধতী সেইখন ঘৰলৈ গ'লে মোৰ ওপৰত বিশ্বাস ৰাখিয়ে পঠাব পাৰা। কিছুমান কথা মই আগতে জনা নাছিলোঁ, কিন্তু এতিয়া গম পাইছোঁ। আগতে জোৰা নলগা কথা কিছুমান এতিয়া কিজানি জোৰা লাগেই। মোৰো অৰুন্ধতীৰ পৰা বহুত কিবা কিবি জানিবলগীয়া আছে। এতিয়া সিদ্ধান্ত অৰুন্ধতীয়ে ল'ব। অকলে জীৱনটো কিয় পাৰ কৰিবা? ব'লা আমি সকলো একেলগে থাকোঁ। জেঠাই বাৰু ইমান দেৰি কৰিব লাগেনে? ঘৰৰ পৰা ওলাই যোৱা 3 ঘণ্টাই হ'ল। কেতিয়া আহিব বাৰু? ধৈৰ্য ধৰা, আহিব। সময় লাগিছে যেতিয়া কিবা ভাল খবৰে আনিব। আহিছে, জেঠাই আহিছে। তোমালোকে নিশ্চয় মোৰ অপেক্ষাতে আছিলা, নহয়নে? অঁ জেঠাই, আমি তোলৈ ৰৈ আছিলোঁ। অৰুন্ধতীয়ে কি ক'লে? আহিবনে নাহে? আহিব। কি? অৰুন্ধতী আহিব? মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তুমি অৰুন্ধতীক ঘৰলৈ উভতাই আনিব পাৰিবা। মোৰ ওপৰত আৰু কি কি বিশ্বাস আছে? এইখন ঘৰত থকা অপায় অমংগলবোৰ কেতিয়াবা মই নাইকিয়া কৰিব পাৰিমনে? সেইখিনি কামত তোমালোকৰ মোৰ ওপৰত বিশ্বাস নাথাকিলেও মোৰ কিন্তু নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। অৰুন্ধতী আকৌ এইখন ঘৰলৈ উভতি আহিলে কাৰ কি উপকাৰ হয় সেইটো মই নাজানো। মোৰ কিন্তু এটা ডাঙৰ উপকাৰ হ'ব, এটা ডাঙৰ ৰহস্য ফাদিল হ'ব। আচলতে এই সঁচা কথাবোৰ মই বহুত আগতে জেঠাইক ক'ম বুলি ভাবিছিলোঁ, কিন্তু তেতিয়া ঘৰৰ পৰিস্থিতি এনেকুৱা আছিল যে জেঠাই মোৰ কথা নুশুনিলে হয়। কিন্তু এতিয়া লাহে লাহে সকলো কথা উপলব্ধি কৰিছে। আনে হাজাৰ বুজাবলৈ চেষ্টা কৰক, কিন্তু নিজৰ উপলব্ধিটোহে ডাঙৰ কথা। তুমি কথাবোৰ চিৰিয়াছলি লোৱা নাই নেকি? কোনটো কথা? অৰুন্ধতী ঘৰলৈ আহিব আৰু তুমি ওলাই যোৱা। মই জানো তুমি বাহিৰলৈ ওলাই গৈ কি কৰিবা। অৰুন্ধতী আহিব যেতিয়া আমি এইকেইটা দিন সাৱধানে থাকিব লাগিব। মদ পানী খাই ঘৰ সোমালে বেয়া কথা হ'ব। আউখীৰ জোনা, আউখীৰ জোনা,
জেঠাইৰ কথাবোৰ শুনি এনেকুৱা লাগিল যেন জেঠাইৰ কথাবোৰ সঁচাই কৈছে। মোৰো তেনেকুৱাই লাগিছে বা। জেঠাই আচলতে খুব সৰল মানুহ। তেওঁ ঘৰখনৰ বাবে বহুত ত্যাগ কৰিলে। নিজৰ জীৱনটোৰ কথা নাভাবি এখেতৰ জীৱনটোৰ কথা ভাবিলে। আচলতে এই সঁচা কথাবোৰ মই বহুত আগতে জেঠাইক ক'ম বুলি ভাবিছিলোঁ, কিন্তু তেতিয়া ঘৰৰ পৰিস্থিতি এনেকুৱা আছিল যে জেঠাই মোৰ কথা নুশুনিলে হয়। কিন্তু এতিয়া লাহে লাহে সকলো কথা উপলব্ধি কৰিছে। আনে হাজাৰ বুজাবলৈ চেষ্টা কৰক, কিন্তু নিজৰ উপলব্ধিটোহে ডাঙৰ কথা। তেখেতে আজি মোক সঁচাকৈ ঘৰখনৰ ৰক্ষাৰ বাবে মাতি যোৱা যেন লাগিল। পিছে তই এতিয়া কি কৰিম বুলি ভাবিছ? জেঠাই যিহেতু মোক অনুৰোধ কৰি মাতি গৈছে, মই ভাবোঁ জেঠাইৰ অনুৰোধটো ৰক্ষা কৰা উচিত। তই কি সেইখন ঘৰলৈ আকৌ উভতি যাবি? যাব লাগিব বা। তেওঁলোকৰ স্বাৰ্থ সেই মাটি সম্পত্তিখিনি। মই সেইখিনি তেওঁলোকক ঘূৰাই দিম, কিন্তু তাৰ আগতে মই মোৰ কিছুমান স্বাৰ্থ পূৰণ কৰিব লাগিব। কি স্বাৰ্থ? জেঠাইক মোৰ আৰু বহুত কিছুমান কথা ক'ব লগা আছে, আৰু সেইখিনি কথা জেঠাই জনাটো দৰকাৰ। আৰু দেউতাৰ ডায়েৰীখনোতো তাতেই আছে, সেইখনো পঢ়িব লাগিব। তাত হয়তো বহুতো ৰহস্য লুকাই আছে, গতিকে মই যাবই লাগিব বা। তই ভিনদেউক কথাটো কবি। মই আজিয়ে যামগৈ। বাবা, কলৈ যোৱা? এনে ওলাই যাওঁ দাদু। তুমি কথাবোৰ চিৰিয়াছলি লোৱা নাই নেকি? কোনটো কথা? অৰুন্ধতী ঘৰলৈ আহিব আৰু তুমি ওলাই যোৱা। মই জানো তুমি বাহিৰলৈ ওলাই গৈ কি কৰিবা। অৰুন্ধতী আহিব যেতিয়া আমি এইকেইটা দিন সাৱধানে থাকিব লাগিব। মদ পানী খাই ঘৰ সোমালে বেয়া কথা হ'ব। তুমি যে সলনি হৈছা সেইটো অৰুন্ধতীক দেখাব লাগিব। এইকেইদিন তুমি অৰুন্ধতীক অলপ সময় দিয়া। ঠিকেই দাদু। কি অৰুন্ধতী আজি যাবগৈ? আৰু তুমি গৈ থৈ আহিবগৈ লাগিব। জেঠাইক আহিল বুলি ইমান সোনকালে কিয় সিদ্ধান্তটো ল'ব লাগে? এয়া তেওঁলোকৰ কিবা নতুন ষড়যন্ত্ৰওতো হ'ব পাৰে। মাটি বাৰীখিনি নিজৰ নামত লিখি লোৱালৈকেহে আদৰ সাদৰ, তাৰ পাছত এনেও নাথাকে। গতিকে অৰুন্ধতীক অলপ ভাবি চিন্তি সিদ্ধান্তটো ল'বলৈ দিবা। ভিনদেউ, মই বহুত ভাবি চিন্তি এই সিদ্ধান্তটো লৈছোঁ। আমাৰ দেউতাৰ ঘটনাটো আৰু এখেতৰ মাক দেউতাকৰ মৃত্যুৰ ৰহস্যটো বিচাৰি উলিওৱাত এখেতেহে সহায় কৰিব পাৰিব, আৰু তাৰ কাৰণে মই সেইখন ঘৰলৈ যাবই লাগিব। বৰ্ণৱে কেনেকৈ সহায় কৰিব পাৰিব? সময়ত মই সকলো কম ভিনদেউ। মলয়া জোৰণীয়া যে